সামাজিক মাধ্যমত অপপ্ৰচাৰৰ বলি জিলা পৰিষদ সদস্য দবকা থানাত গোচৰ দাখিল। অসম গণ পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিতৰ্কৰ মাজত সোমাই পৰিছে চাহাবুদ্দিন মজুমদাৰৰ কন্যা তথা জিলা পৰিষদ সদস্য স্বপ্নম চুলতানা মজুমদাৰ। একাংশ ব্লগাৰে তেওঁৰ বিৰুদ্ধে অশ্লীল ভাষা আৰু আপত্তিজনক সম্পাদিত ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত যোৱাকালি দবকা থানাত অভিযুক্ত ব্লগাৰসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যসমূহ বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আইন বিশেষজ্ঞৰ মতে এনেধৰণৰ চাইবাৰ অপৰাধ আৰু মানহানিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ থল আছে। সামৰণি সচেতন মহলে নিৰ্বাচনী গৰম বতাহৰ মাজত সামাজিক মাধ্যমৰ অপব্যৱহাৰ নকৰিবলৈ আৰু যিকোনো তথ্য শ্বেয়াৰ কৰাৰ পূৰ্বে তাৰ সত্যতা পৰীক্ষা কৰিবলৈ ৰাইজক আহ্বান জনাইছে। আসসালামু আলাইকুম, নমস্কাৰ। মই স্বপ্নম চুলতানা মজুমদাৰ, চৌধুৰীবাজাৰ জিলা পৰিষদৰ সদস্য। মোৰ আব্বা চাহাবুদ্দিন মজুমদাৰ ৬২ নং বিন্দাকান্দি সমষ্টিৰ পৰা এজিপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে। তেওঁৰ পক্ষে হৈ মই নিৰ্বাচনী প্ৰচাৰত নামিছিলোঁ আৰু যিহেতু নিৰ্বাচনী প্ৰচাৰত বক্তব্য প্ৰদান কৰাত মোৰ সেই বক্তব্যৰ ভিডিঅ'বিলাকৰ পৰা কিছুমান ভিডিঅ' এডিট কৰি কিছুমান ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ আইডিৰ পৰা মোক ছ'চিয়েল মিডিয়াত পাৰ্চনেলি হিচাপে এটেক কৰে, মোক অশ্লীল ভাষাত গালি গালাজ কৰিছে, বেয়া কমেণ্ট দিছে, অশ্লীল কমেণ্ট দিছে, যাৰ ফলত মই মানসিকভাৱে হাৰাশাস্তি পাইছোঁ। লগতে জনসমাজত মোৰ মানহানি হৈ আছে। গতিকে মই হোজাই SP ছাৰক আৰু দবকা OC ছাৰক এটাই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই সকলো লোকৰ বিৰুদ্ধে কঠিন শাস্তি দিব বুলি মই আশা ৰাখিলোঁ। এই সকলোবোৰ পেজ ID FIRত মই স্ক্ৰীনশ্বট হিচাপে দিছোঁ, তেওঁলোকে তদন্ত কৰিব। নাই, আইডিবোৰ মই নাম নকওঁ, তেওঁলোকে চাইবাৰৰ মাধ্যমত ওলাব বা যি কৰিব লাগে তেওঁলোকে কৰিব।